তো বন্ধুসকল আপোনালোকে সকলোৱে জানে যে গুৱাহাটী ইউনিভাৰ্চিটিত পিজি তথা MA MSc MCom পঢ়িবলৈ পোৱাটো নিজাববীয়াকৈ এক গৌৰৱৰ কথা আৰু GU PG এডমিশ্যন 2024-25 বৰ্ষৰ বাবে যি এন্ট্ৰেন্স এক্সাম যোৱা 9, 10, 11 জুলাই তাৰিখে অনুষ্ঠিত হৈ গৈছে আৰু শিক্ষাৰ্থীসকল এতিয়া বৰ্তমান ৰিজাল্টৰ কাৰণে ৱেইট কৰি আছে। এতিয়া শিক্ষাৰ্থীসকলৰ মনত কিছুমান প্ৰশ্ন উদয় হৈছে যেনে ৰিজাল্ট কেতিয়া দিব পাৰে, অৰ্থাৎ GU PGET ৰিজাল্ট কেতিয়া পাব্লিছ হ'ব, মেৰিট লিষ্ট কেতিয়া দিব, ফিজ কিমানমান ল'ব পাৰে প্ৰতিটো ছাবজেক্টত তথা ফিজিক্স, আছামিজ, MCom বা কেমেষ্ট্ৰি, জুলজি, জিঅ'গ্ৰাফি আদি ছাবজেক্টবিলাকত ছাবজেক্ট ৱাইজ এক্সপেক্টেড কাট অফ কিমানমান হ'ব পাৰে 2024-25 বৰ্ষৰ বাবে সম্পূৰ্ণ কথা, অৰ্থাৎ গুৱাহাটী ইউনিভাৰ্চিটিৰ PG এডমিশ্যনৰ সম্পূৰ্ণ প্ৰচেছ আপোনালোকক মই এই ভিডিঅ'টিত দিবলৈ চেষ্টা কৰিম। আশা কৰিছোঁ আপোনালোকক এই ভিডিঅ'টিয়ে কিঞ্চিত হ'লে উপকৃত কৰিব। তো বলক আজিৰ মূল ভিডিঅ'টিলৈ আমি আগবাঢ়োঁ। কাট অফবোৰ জনোৱাৰ আগতে মই আপোনালোকক ইম্পৰ্টেণ্ট ডেটছ কিছুমান জনাই দিওঁ। আপোনালোকৰ এণ্ট্ৰেন্স এক্সাম যোৱা 9, 10, 11 জুলাই তাৰিখে অনুষ্ঠিত হৈ গৈছে আৰু আপোনালোকৰ যিটো মেৰিট লিষ্ট, পাব্লিকেশ্যন অফ মেৰিট লিষ্ট যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে গুৱাহাটী ইউনিভাৰ্চিটিৰ নটিফিকেশ্যন মতে তেওঁলোকে 29 জুলাই অৰ্থাৎ 29 জুলাই তাৰিখে তেওঁলোকে মেৰিট লিষ্ট পাব্লিছ কৰিব, অৰ্থাৎ GU PGETৰ ৰিজাল্ট দিব। আনহাতে আপোনালোকৰ যিটো এডমিশ্যন 29 জুলাইৰ পাছতেই আপোনালোকৰ এডমিশ্যন 5-6 আগষ্টত এডমিশ্যন হ'ব আৰু যিবোৰ এফিলেটেড কলেজত এডমিশ্যন ল'ব বিচাৰে যিসকল শিক্ষাৰ্থী তেওঁলোকে 29 জুলাই অৰ্থাৎ 29 জুলাইৰ পাছত ৰিজাল্ট দিয়াৰ পাছত 1 আগষ্টৰ পৰা তেওঁলোকে ইনষ্টিটিউশ্যনবিলাকত এপ্লাই কৰিব পাৰিব। তাৰপিছত তেওঁলোকৰ এডমিশ্যনৰ প্ৰচেছটো আৰম্ভ হ'ব। এইটো হৈছে MA ইন আছামিছৰ যিটো লাষ্ট ইয়েৰ কাট অফ। তো লাষ্ট ইয়েৰ মেৰিট লিষ্টৰ মতে ইনটেক কেপাচিটি আপোনালোকে জানে 88 আছে, তাৰে 70% GU ষ্টুডেণ্ট আৰু 30% আদাৰ ইউনিভাৰ্চিটিৰ শিক্ষাৰ্থীসকলৰ কাৰণে। তো লাষ্ট ইয়েৰ আমি যদি চাবলৈ যাওঁ 7,670 এডমিশ্যন ফিজ আছিল আৰু আপোনালোকৰ যিটো হায়েষ্ট যিটো কাট অফ আছিল বা হায়েষ্ট যিটো মাৰ্কছ আছিল GU PGETৰ সেইটো 65.5 আছিল। তো মানে এক্সপেক্ট কৰিব পাৰি যিসকল আনৰিজাৰ্ভ কেটেগৰী তেওঁলোকৰ কাৰণে আমি এক্সপেক্ট কৰিব পাৰোঁ যে 60+ যিসকলে লাভ কৰিব তেওঁলোকে এডমিশ্যন লাভ কৰিব। 60+ পোৱা শিক্ষাৰ্থীসকলে এডমিশ্যন অফক'ৰ্ছ লাভ কৰিব। বাকী OBC MOBC ক্ষেত্ৰত যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে তেওঁলোকৰ ক্ষেত্ৰত 50+ যদি পায় এডমিশ্যন লাভ কৰিব। ঠিক তেনেধৰণে আমি যদি STP বা SC যদি চাবলৈ যাওঁ তেতিয়াহ'লে 45 বা 40+ যদি তেওঁলোকে লাভ কৰে এডমিশ্যন লাভ কৰিব। বাকী ST HRও তেনেকুৱাই 40+ লাগিব, 40+ পালে তেওঁলোকে এডমিশ্যন লাভ কৰিব। তো বন্ধুসকল এইটো হৈছে MA ইন জিঅ'গ্ৰাফি বা MSc ইন জিঅ'গ্ৰাফি। তো ইয়াত আপোনালোকৰ টোটেল ইনটেক 40 আছে আৰু এডমিশ্যন ফিজ যদি আমি চাবলৈ যাওঁ 10,710 ৰুপিজ পৰিব আৰু আপোনালোকৰ যিটো আনৰিজাৰ্ভ কেটেগৰীৰ যিটো কাট অফ, আনৰিজাৰ্ভ কেটেগৰী এক্সপেক্ট কৰিব পাৰি 60+ পোৱা শিক্ষাৰ্থীসকলে আনৰিজাৰ্ভ কেটেগৰী এডমিশ্যন লাভ কৰিব আৰু এইবাৰ কাট অফ হাই যাব পাৰে। যদি 60+ মানে তেওঁলোকে পায় তেতিয়াহ'লে অফক'ৰ্ছ তেওঁলোকে এডমিশ্যন লাভ কৰিবই। আৰু বাকী OBC কেণ্ডিডেটৰ ক্ষেত্ৰত আমি যদি চাবলৈ যাওঁ তেতিয়াহ'লে 50ৰ পৰা 55ৰ ভিতৰত যদি তেওঁলোকে লাভ কৰে এডমিশ্যন লাভ কৰিব। বাকী STPৰ ক্ষেত্ৰতো তেনেকুৱাই, STP আৰু SC প্ৰায় ছেমেই থাকিব। STP আৰু SCৰ ক্ষেত্ৰত আমি যদি চাবলৈ যাওঁ 45ৰ ওপৰত তেওঁলোকে লাভ কৰিব লাগিব। ঠিক তেনেধৰণে EWS কেণ্ডিডেটৰ ক্ষেত্ৰতো 45+ লাগিব। ST HRৰ ক্ষেত্ৰত 40 লাগিব, জিঅ'গ্ৰাফিত 40 বা মানে দুইজনে কি হয় মানে 35+ পালেও তেওঁলোকে এডমিশ্যন লাভ কৰিব পাৰে, কিন্তু ধৰি থওক আপোনালোকে 40+ যদি লাভ কৰে তেতিয়াহ'লে এডমিশ্যন লাভ কৰিব। তো বন্ধুসকল এইটো হৈছে MSc ইন জুলজি। জুলজিত যদি আপোনালোকে এডমিশ্যন ল'বলৈ যায় তেতিয়াহ'লে টোটেল ইনটেক 50 আছে আৰু এডমিশ্যন ফিজ 16,010 ৰুপিজ পৰিব আৰু আপোনালোকৰ যিটো কাট অফ সেইটো যদি জেনেৰেল কেণ্ডিডেট হয় তেতিয়াহ'লে 60+ লাগিব, 60+ জেনেৰেল কেণ্ডিডেটৰ লাগিব আৰু বাকী OBC MOBCৰ ক্ষেত্ৰত 55+ লাগিব। 55 আৰু 50ৰ ভিতৰত 50 to 55ৰ ভিতৰত যদি পায় এডমিশ্যন লাভ কৰিব। বাকী STPৰ ক্ষেত্ৰত ইয়াত কি হ'ব, STPৰ ক্ষেত্ৰত মানে আপোনালোকৰ 50+ লাগিব, কিন্তু SC কেণ্ডিডেট যদি হয় তেতিয়াহ'লে তেওঁলোকৰ 45ৰ ওপৰত যদি লাভ কৰে তেতিয়াহ'লে এইবাৰ এক্সপেক্টেড কাট অফ মানে ধৰিব পাৰি 45+ যিসকলে লাভ কৰিব SC কেণ্ডিডেট তেওঁলোকে এডমিশ্যন লাভ কৰিব। বাকী STS 35+ হ'লেই হ'ল, 35 বা 30+ পালেও STS কেণ্ডিডেট ইয়াত এডমিশ্যন পাই যাব। MSc ইন কেমেষ্ট্ৰিত যদি আমি চাবলৈ যাওঁ MSc ইন কেমেষ্ট্ৰিত টোটেল ইনটেক 50 আছে আৰু এডমিশ্যন ফিজ 16,060 ৰুপিজ পৰিব
আৰু কাট অফ যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে জেনেৰেল কেণ্ডিডেট 50+ যদি পায় এডমিশ্যন লাভ কৰিব 50 নহয় তেওঁলোকে 45+ পালেও তেওঁলোকে এডমিশ্যন লাভ কৰিব জেনেৰেল কেণ্ডিডেট আৰু বাকী যিটো OBC MOBC তেওঁলোকে 40+ পালেও এডমিশ্যন লাভ কৰিব আৰু তেনেধৰণে STPৰ ক্ষেত্ৰতো 30 মানে প্লাছ হ'ব লাগিব SCৰ ক্ষেত্ৰতো 35+ তেনেকুৱা লাগিব আৰু যিটো STS কেণ্ডিডেটৰ ক্ষেত্ৰত মানে 25ৰ ওপৰত পালে তেওঁলোকে এডমিশ্যন লাভ কৰিব EWS কেণ্ডিডেটৰ ক্ষেত্ৰতো 30+ যদি পায় এডমিশ্যন লাভ কৰিব এইটো হৈছে MCOMৰ মেৰিট লিষ্ট MCOMৰ এডমিশ্যন টোটেল ইনটেকটো মই জনাই দিওঁ 71 আছে আৰু এডমিশ্যন ফিজ আপোনালোকৰ 7670 পৰিব আৰু আপোনালোকৰ যিটো কাট অফ যিসকল জেনেৰেল কেণ্ডিডেট তেওঁলোকৰ ক্ষেত্ৰত কিন্তু 60+ হ'বই লাগিব 60+ যদি হয় জেনেৰেল কেণ্ডিডেটে এডমিশ্যন লাভ কৰিব বাকী যিসকল OBC MOBC কেণ্ডিডেট আছে তেওঁলোকে 55+ যদি তেওঁলোকে লাভ কৰে তেতিয়াহ'লে এডমিশ্যন লাভ কৰিব আনহাতে যিসকল STP কেণ্ডিডেট আছে তেওঁলোকে 50+ যদি পায় এডমিশ্যন লাভ কৰিব SCৰ ক্ষেত্ৰতো 50+ EWSৰ ক্ষেত্ৰতো 45ৰ পৰা 50 ভিতৰত যদি পায় EWS কেণ্ডিডেট এডমিশ্যন লাভ কৰিব আনহাতে যিসকল STS কেণ্ডিডেট আছে তেতিয়াহ'লে তেওঁলোকৰ কাৰণে 35+ যদি হয় তেতিয়া এডমিশ্যন লাভ কৰিব জিঅ'লজিত যদি আপোনালোকৰ চাবলৈ যাওঁ তেতিয়াহ'লে টোটেল ইনটেক 30 আছে আৰু তাৰে ভিতৰত আপোনালোকৰ এডমিশ্যন ফিজ 10,710 ৰুপিজ পৰিব আৰু আপোনালোকৰ যিটো কাট অফ যিসকল জেনেৰেল কেণ্ডিডেট আছে তেতিয়াহ'লে তেওঁলোকে 45+ যদি পায় জেনেৰেল কেণ্ডিডেট এডমিশ্যন লাভ কৰিব আনহাতে STP কেণ্ডিডেট OBC MOBC কেণ্ডিডেটো তেতিয়াহ'লে 40+ যদি পায় এডমিশ্যন লাভ কৰিব STP 35+ যদি পায় লাভ কৰিব SCৰ ক্ষেত্ৰতো 35+ EWSৰো মানে 30 to 35ৰ ভিতৰত যদি লাভ কৰে এডমিশ্যন লাভ কৰিব বাকী STS 20+ পালেও ইয়াত এডমিশ্যন লাভ কৰিব হৈছে MA or MSc in Mathematics অৰ্থাৎ মেথমেটিক্সৰ MA বা MSc যদি হয় টোটেল ইনটেক 90 আছে আৰু ইয়াৰ এডমিশ্যন ফিজ যিটো হয় আপোনালোকৰ 7670 পৰিব আৰু যিসকল জেনেৰেল কেণ্ডিডেট তেওঁলোকৰ কাৰণে ইয়াত যদি তেওঁলোকে 55ৰ ওপৰত পায় জেনেৰেল কেণ্ডিডেট এডমিশ্যন লাভ কৰিব 55 পালেই হ'ল 50 পোৱা শিক্ষাৰ্থীও আনকি এডমিশ্যন পাব পাৰে 50ৰ পৰা 55 পালেই হ'ল আৰু যিসকল OBC MOBC কেণ্ডিডেট তেওঁলোকে 45+ যদি পায় এডমিশ্যন লাভ কৰিব আনহাতে যিসকল STP আছে তেওঁলোকৰ কাৰণে 40+ SCৰ কাৰণে 40+ EWS 35ৰ ওপৰত যদি লাভ কৰে এডমিশ্যন লাভ কৰিব আনহাতে STS কেণ্ডিডেট যিটো আছে STS কেণ্ডিডেট যদি 25ৰ ওপৰত পায় এডমিশ্যন ইয়াত পাই যাব এটা হৈছে MSc in Botany MSc in Botany যদি আপোনালোকৰ ইনটেক যদি চাবলৈ যাওঁ 45 ইনটেক আছে আৰু এডমিশ্যন ফিজ আপোনালোকৰ 16,010 ৰুপিজ পৰিব আৰু ইয়াৰ যিটো কাট অফ জেনেৰেল কেণ্ডিডেটৰ কাৰণে 55ৰ ওপৰত যদি পায় জেনেৰেল কেণ্ডিডেট এডমিশ্যন লাভ কৰিব আনহাতে OBC MOBCৰ ক্ষেত্ৰতো 50+ লাগিব আৰু STP কেণ্ডিডেটৰ ক্ষেত্ৰত 45ৰ ওপৰত লাগিব আৰু SC যিটো আছে SCৰ ক্ষেত্ৰতো তেনেধৰণে তেওঁলোকক 45+ যদি পায় এডমিশ্যন লাভ কৰিব আনহাতে যিসকল STS কেণ্ডিডেট আছে তেওঁলোকৰ 35ৰ ওপৰত পালেই হ'ল EWS কেণ্ডিডেটো 40 পৰা 45ৰ ভিতৰত পাব লাগিব তেতিয়াহে তেওঁলোকে এডমিশ্যন লাভ কৰিব আদাৰৱাইজ তেওঁলোকৰ এডমিশ্যনৰ পৰা বঞ্চিত হ'ব লগা হ'ব পাৰে এইটো হৈছে MSc in ফিজিক্সত যদি আপোনালোকে MSc কৰে টোটেল ইনটেক 50 আছে আৰু তাৰে ভিতৰত আপোনালোকৰ এডমিশ্যন ফিজ 16,060 ৰুপিজ পৰিব আৰু আপোনালোকৰ যিটো কাট অফ যিসকল জেনেৰেল কেণ্ডিডেট তেওঁলোকৰ যদি 45+ পায় এডমিশ্যন লাভ কৰিব আনহাতে যিসকল OBC MOBC 40+ পালেই হ'ল আৰু যিসকল STP কেণ্ডিডেট আছে STP কেণ্ডিডেটৰ ক্ষেত্ৰত 35 যদি পায় এডমিশ্যন লাভ কৰিব 35ৰ ওপৰত হ'ব লাগিব আৰু যিসকল SC কেণ্ডিডেট তেওঁলোকৰ কাৰণেও 40ৰ পৰা মানে 35 to 40 ৰেঞ্জৰ ভিতৰত পাব লাগিব আৰু EWS কেণ্ডিডেটৰ ক্ষেত্ৰতো তেওঁলোকে যদি 35ৰ আহে পায় এডমিশ্যন লাভ কৰিব STHৰ ক্ষেত্ৰত 20+ পালে তেওঁলোকে এডমিশ্যন ইয়াত লাভ কৰিব এইটো হৈছে MA বা MSc in এন্থ্ৰপলজি অৰ্থাৎ এন্থ্ৰপলজিত যদি যিসকল MA বা MSc কৰিব বিচাৰে তেওঁলোকৰ টোটেল ইনটেক আছে 33 আৰু এডমিশ্যন ফিজ আপোনালোকৰ 10,710 ৰুপিজ পৰিব আৰু ইয়াৰ কাট অফ যিটো হ'ব জেনেৰেল কেণ্ডিডেটৰ কাৰণে 45+ লাগিব এইবাৰ যোৱাবাৰ 42 পোৱাজনে এডমিশ্যন পাইছিল কিন্তু এইবাৰ কাট অফ অকণ হাই যাব পাৰে 45 হ'ব 45+ ধৰি থওক আপোনালোকে যিসকল জেনেৰেল কেণ্ডিডেট আছে ইয়াৰ ইনটেকো কম সেইটো কাৰণে কাট অফ অকণমান হাই যাব আৰু যিসকল OBC MOBC কেণ্ডিডেট আছে তেওঁলোকৰ কাৰণে কিন্তু 40+ যদি পায় তেওঁলোকে এডমিশ্যন লাভ কৰিব আৰু আনহাতে যিসকল STP কেণ্ডিডেট আছে STP কেণ্ডিডেটৰ ক্ষেত্ৰত আকৌ ইয়াত 35 ওপৰত পাব লাগিব 35 SCৰ ক্ষেত্ৰতো 30+ যদি পায় এডমিশ্যন লাভ কৰিব আনহাতে যিসকল
EWS কেণ্ডিডেট আছে EWS কেণ্ডিডেটৰ ক্ষেত্ৰতো 30+ পাব লাগিব 30+ যদি পায় এডমিশ্যন লাভ কৰিব আনহাতে যিসকল STS কেণ্ডিডেট আছে STS কেণ্ডিডেটৰ ক্ষেত্ৰত 25ৰ ওপৰত পাব লাগিব 25ৰ ওপৰত যদি পায় STS কেণ্ডিডেট এডমিশ্যন লাভ কৰিব এইটো হৈছে MA ইন ফিল'চফি MA ইন ফিল'চফিত আপোনালোকৰ টোটেল ইনটেক আছে 72 আৰু এডমিশ্যন ফিজ আপোনালোকৰ 7,670 rupees পৰিব আৰু আপোনালোকৰ যিটো কাট অফটো জেনেৰেল কেণ্ডিডেটৰ কাৰণে 55+ হ'ব লাগিব OBC MOBCৰ ক্ষেত্ৰত 45 ওপৰত পাব লাগিব আনহাতে যিসকল আপোনালোকৰ STP কেণ্ডিডেট আছে তেওঁলোকে কিন্তু 35+ পালে এডমিশ্যন পাই যাব ইয়াত আৰু SCৰ ক্ষেত্ৰতো 35+ পাব লাগিব আৰু যিসকল EWS কেণ্ডিডেট তেওঁলোকৰ কাৰণে কিন্তু ইয়াত কাট অফটো 40+ পাব লাগিব 40+ পালে তেওঁলোকে এডমিশ্যন লাভ কৰিব EWS আৰু STS কেণ্ডিডেটৰ ক্ষেত্ৰতো ইয়াতো আপোনালোকৰ 30+ পাব লাগিব তো এইখিনি আছিল কাট অফ